শেহতীয়াভাৱে অসম ফাৰ্মাচী কাউন্সিলক লৈ পুনৰ বিতৰ্কৰ অৱতাৰণা হৈছে। আগতেও বিতৰ্ক চলি আছিলে, বৰ্তমান বিতৰ্ক এই সন্দৰ্ভত কিয় হৈছে বাৰু? চাওক, বৰ্তমানৰ বিতৰ্ক চলি থকাৰ কাৰণ হ'ল অসম ফাৰ্মাচী কাউন্সিলৰ বিতৰ্ক ষ্টাৰ্ট হৈছিল 2023-ৰ পৰা। 2023-ত কাউন্সিলৰ যিটো 5 বছৰীয়া নিৰ্বাচন এইটো পাতিব লাগে আমাৰ এজ ফৰ এক্ট এণ্ড ৰুল বেলট পেপাৰত। কিন্তু সেইটো কোনো ধৰণৰ এমেণ্ডমেণ্ট নকৰাকৈ এজন মানে ন্যস্ত স্বাৰ্থজনিত এজন ব্যক্তিয়ে তেখেতে বলপূৰ্বকভাৱে এইটো পাতি দিছিলে অনলাইনত। আৰু সেই সন্দৰ্ভত আমি আৰপুৱে মহামান্য উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলোঁ, 2196 কেছ নাম্বাৰ। আৰু আদালতে আমাৰ গোটেইখিনি কথা শুনি পেলাই তাৎক্ষণিকভাৱে সেই নিৰ্বাচন মানে কেঞ্চেল কৰিছিলে। তাৰপিছত কোৰ্টে অৰ্ডাৰ দিলে যে ইলেকশ্যনটো আপোনালোকে এজ ফৰ এক্ট এণ্ড ৰুল মানে বেলট পেপাৰত পাতক। তো সেইমতে এজন ব্যক্তি আহিল, কিন্তু তেখেতে আমাক এটা কথা স্পষ্ট নকৰিলে। আমাৰ চাওক, 5 বছৰীয়া টাৰ্মৰ ভিতৰত মানে আমাৰ যিজন ইলেকশ্যনৰ অফিচাৰ থাকে তেখেত প্ৰেচিডেণ্টজনেই হ'ল ৰিটাৰ্ণিং অফিচাৰ। আৰু প্ৰেচিডেণ্টজনে ইলেকশ্যনটো পাতিব লাগে তেওঁৰ টাৰ্ম শেষ হোৱাৰ মানে 45-ৰ পৰা 75 ডেইজ আগতে। কিন্তু তেখেতে নকৰিলে, কিয়নো তেখেতক নমিনেটেড মেম্বাৰ, আমাৰ চাওক হেৰি আছে নমিনেটেড আৰু ইলেক্টেড কমিটিখনত 6জন হ'ল ইলেক্টেড আৰু 5জন হ'ল নমিনেটেড, বাকী 4জন হ'ল এক্স অফিচিঅ'। তো এই যিজন সভাপতি আছিলে মানে প্ৰেচিডেণ্ট, তেখেত আছিলে নমিনেটেড মেম্বাৰ আৰু তেওঁক নমিনেটেড কৰিছিলে 17/5/2017 তাৰিখে। আৰু সেই সন্দৰ্ভত তেওঁৰ ম্যাদ শেষ হয় 17/5/2022-ত। গতিকে 23 চনত তেওঁ যদি ইলেকশ্যন পাতিব আহিলে আল্টিমেটলি তেওঁ এক্সপায়াৰ। আৰু আমাৰ ৰুলত আছে 2 clause 2 যে এই টাৰ্ম শেষ হোৱাৰ 45-ৰ পৰা 75 ডেইজ বিফৰ ইলেকশ্যন পাতিব ল'লে। কিন্তু এই কথাখিনি তেখেতে আমাক নজনাকৈ আমাক অন্ধকাৰত ৰাখি ইলেকশ্যন পাতিলে। এজ ৱেল এজ তেখেতে আকৌ আদালতে কৈছে প্ৰেচিডেণ্ট কাম ৰিটাৰ্ণিং অফিচাৰে এক্ট এণ্ড ৰুল মতে ইলেকশ্যনটো পাতক, কিন্তু তেখেতে নিজে বলপূৰ্বক আহি পেলাই না চৰকাৰক জনালে না কোৰ্টক জনালে। এই যিজন মানে বিতৰ্কিত সভাপতি মনীন চন্দ্ৰ ডেকাচাৰে তেখেতে 1/1/2024-ত ইলেকশ্যনটো বেলট পেপাৰত পাতিব ল'লে। তাৰমানে তেতিয়া আমাৰ যদি ৰুলত নাই তেখেতে ইলেকশ্যন পাতিব নোৱাৰে, তেখেতৰ টাৰ্ম শেষ হৈ গ'ল, গতিকে তাৰপিছত ইলেকশ্যন পাতাটো এইটো সম্পূৰ্ণৰূপে এজন অবৈধ ব্যক্তিৰ দ্বাৰা ইতিমধ্যে প্ৰমাণ হৈছে। আৰু এই সন্দৰ্ভত এটা কেছ চলি আছে 992/2024। তাত আমি এই বস্তুটো চেলেঞ্জ কৰা হৈছে যে এই মানুহজনে ইলেকশ্যন পাতাৰ কোনো যোগ্যতা নাই। ডেট মিনছ তেওঁ প্ৰেচিডেণ্ট কাম ৰিটাৰ্ণিং অফিচাৰ যিটো পদবী এইটো তেখেতৰ নাই। চাওক, আৰপুৱে ইতিমধ্যে একাধিক গোচৰ মহামান্য উচ্চ ন্যায়ালয়ৰ মানে পঞ্জীয়ন কৰি থৈছে। আৰু আমি বিচাৰিছিলোঁ যে এই গোচৰকেইটা নিষ্পত্তি কৰি পেলাই এজ ফৰ এক্ট এণ্ড ৰুল মানে নিৰ্বাচনটো হওক। কিন্তু সেইখিনি এছাম দুষ্ট প্ৰকৃতিৰ মানুহ আছে আৰু তেওঁলোকৰ কিছু ব্যক্তিগত স্বাৰ্থ জড়িত হৈ আছে, যাৰ কাৰণে মানে ইলেকশ্যনটো কোনো পধ্যেই মানে এজ ফৰ এক্ট এণ্ড ৰুল মানে লিগেলি হ'ব দিব বিচৰা নাই। বৰ্তমান বহুকেইটা গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰপুৰ জৰিয়তে কৰা হৈছে। হয়, এই গোচৰসমূহৰ বৰ্তমান স্থিতি কেনেকুৱা? চাওক, আপোনাক 992/2024 যিটো গোচৰ এইটো দিয়া হৈছিল মানে এজন হেৰি আপোনাৰ তেখেতৰ ম্যাদ নাছিলে, ম্যাদ যোৱাৰ পিছত তেওঁ নিৰ্বাচন পাতিছে, তেওঁ অথৰাইজ পাৰ্চন নহয়। ডেট মিনছ সেইটো 992-ত আমি চেলেঞ্জ কৰিছোঁ। তাৰপিছত আমাৰ আৰু এটা গোচৰ আছিলে 1563/2024। সেই গোচৰটোত আছিলে যে ইলেকশ্যনত যে কমপ্লিট কৰিলে এই বিতৰ্কিত ব্যক্তিজনে নিৰ্বাচনৰ একদিন পিছতে গোটেই ফৰ্মচিখিনি জ্বলাই দিছিলে। আৰু এই সন্দৰ্ভত আমি কেছ এটা দিছিলোঁ 1563। আৰু সেইটো কিন্তু আমাৰ এক্ট এণ্ড ৰুলত আছে আপোনাৰ 9(1)(b) ইলেকশ্যন ৰুল 1959 যে এই নথিপত্ৰ ইলেকশ্যনৰ যাৱতীয় নথিপত্ৰ 6 মান্থলৈকে ৰাখিব লাগে, কিন্তু তেখেতে একদিন পিছত জ্বলাই দিয়া সন্দৰ্ভত আমি 1563 এটা গোচৰ দিছিলোঁ। আৰু সেই গোচৰটো প্ৰায় 2 বছৰমান চলাৰ পিছত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰীক নিৰ্দেশ দিছিলে আদালতে যে যিহেতু ইমানখিনি বিসংগতি হৈছে আপুনি চালি জাৰি চাই এটা একশ্যন লওক আৰু এজ ফৰ এক্ট এণ্ড ৰুল মতে কাম কৰক। কিন্তু তেখেতে কি কৰিলে, তাতো কিছুমান মানে ব্যক্তিয়ে ফল্ছ ইনফৰমেশ্যন দিলে নে ইতিমধ্যে আমি গৈ পেলাই যিজন কমিশ্যনাৰ ছেক্ৰেটাৰী আছে প্ৰতিবন্ধ অশোক বাবু, তেখেতক লগ ধৰি সুধিলোঁ যে আপুনি ইমানখিনি ভায়লেশ্যন হোৱাৰ পিছত কেনেকৈ আপুনি ইলেকশ্যনটো ভেলিড বুলি আপুনি হেৰি নিৰ্দেশ দিব পাৰিলে। তেতিয়া তেখেতে ক'লে যে মই 3জন ব্যক্তিৰ মানে নিৰ্দেশত এইটো কৰিছোঁ। এজন IAS অফিচাৰে যেতিয়া এই কথা কয় তেতিয়া মানে সৰ্বসাধাৰণ ৰাইজে ক'ত গৈ পেলাই ন্যায় পাব। গতিকে এই সন্দৰ্ভত আমি পুনৰ আকৌ আদালতৰ দ্বাৰস্থ হৈ পেলাই 6936/2025 এটা গোচৰ দিলোঁ
যে আৰু তাত এইটোৱে চ্যালেঞ্জ কৰিছো যে এই প্ৰতিবন্ধ অশোক বাবু কমিশন সেক্ৰেটাৰী যেটো অৰ্ডাৰ দিছে এইটো সম্পূৰ্ণৰূপে এটা ইলিগেল অৰ্ডাৰ কিয়নো তেখেতে অৰ্ডাৰত লিখিছে যে ইনকুৱাৰী টাইমত ফৰ্ম চি নট ফাউণ্ড কিন্তু আমাৰ ৰুলত আছে 91 বিত 6 মাহলৈকে ৰাখিব লাগে তো জানি বুজি আকৌ ইলেকশ্যন কেনেকৈ বেলিড ক'ব পাৰিলে 2 নম্বৰ কথা তেখেতে এটা তাত মেনশ্যন কৰিছে সেকশন 23 ক্লজ 2 তাত আছে যে প্ৰেচিডেণ্টজনে নেক্সট সাকচেছৰ নাহালৈকে থাকিব পাৰে কিন্তু কেতিয়া যেতিয়া তেওঁৰ ম্যাদ গুচি যাব তাৰ আগতে তেওঁ ৰিনমিনেটেড অৰ ৰিইলেক্টেড দ্যাট মিন্স মুনিন চন্দ্ৰ ডেকা ছাৰৰ ম্যাদ গুচি গৈছে 17/5/2022ত যদি তাৰ আগতে তেওঁ ৰিনমিনেটেড হৈ গ'লেহেঁতেন তেতিয়াহ'লে নেক্সট সাকচেছৰ নোহালৈকে তেওঁ প্ৰেচিডেণ্ট থাকিব পাৰিলে কিন্তু তেখেতক আকৌ সেইটো অৰ্ডাৰত মেনশ্যন কৰিছে যে কোনো চৰকাৰী নথিপত্ৰ পোৱা নাই যে তেখেতক ৰিনমিনেটেড কৰাৰ অৰ ৰিইলেক্টেড কৰা তেতিয়াহ'লে তেওঁ নেক্সট সাকচেছৰ কথাই নাই ইয়াত গতিকে এইটো দুটা পইণ্টে তেওঁ ইলিগেলি এষ্টাব্লিছ কৰি ইলেকশ্যনটো মানে বৈধ বুলি কৈছে যাৰ কাৰণে আমি 696 2025ত আমি আৰু এটা গোচৰ পঞ্জীয়ন কৰিলোঁ আৰু ইতিমধ্যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে গোটেই নোটিছবিলাক ৰিচিভ কৰিছে কিন্তু তেখেতসকলে ৰিপ্লাই দিয়া নাই আজিলৈকে এতিয়া ফাৰ্মাচী কাউন্সিলখন অসম চৰকাৰৰ ভূমিকা কি হ'ব বা এতিয়া যিখন কাউন্সিল এখন গঠন কৰা চাওক আমি বিচাৰোঁ চাওক ইতিমধ্যে এটা দুটা নহয় প্ৰায় 4টামান 5টামান গোচৰ পঞ্জীয়ন হৈছে 992/24 তাত এতিয়ালৈকে অসম চৰকাৰৰ স্বাস্থ্য শপতনামা দিব পৰা নাই গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বস্তুবিলাক অলপ চাব লাগে তেখেতৰ মানে বিশেষকৈ স্বাস্থ্য বিভাগ চলি আছে কি আৰু এই যিজন মানে কমিশনাৰ সেক্ৰেটাৰী তেওঁ যদি ইমানখিনি এক্ট এণ্ড ৰুল ভায়োলেশ্যন কৰে তেতিয়াহ'লে স্বাস্থ্য বিভাগৰ বাকী মানে বিষয়বিলাক কি ধৰণে মানে হেৰি হ'ব সমাধান হ'ব দ্বিতীয়তে চাওক আৰু এটা গোচৰ 6212 অসম চৰকাৰৰ ভুলবিলাক চাওক 6212ত কাউন্সিলৰ ৰেজিষ্টাৰ হ'বৰ কাৰণে তেওঁ আমাৰ ফাৰ্মাচী কাউন্সিলৰ ৰুল মতে তেওঁ মাষ্ট বি এ ডিপ্ল'মা হোল্ডাৰ অৰ ডিগ্ৰী হোল্ডাৰ কিন্তু এই প্ৰতিবন্ধ অশোক বাবু ছাৰে কি কৰিলে এজন SCS অফিচাৰক ৰেজিষ্টাৰ পাতি দিলে যাৰ কাৰণে আমি আৰু এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ এইটো হ'ল 941/2026 আৰু এই সন্দৰ্ভত অলৰেডি নৱেম্বৰ মাহত এপইণ্টমেণ্ট দিয়াৰ পিছতে এটা কেছ পঞ্জীয়ন হৈছিলে 6212/25 সেই গোচৰটোতো আজিলৈকে অসম চৰকাৰে কোনো ধৰণৰ শপতনামা দিব পৰা নাই তাৰপিছত গৈ পেলাই এইটো যেতিয়া তেওঁ কমিটি গঠনৰ কাৰণে নিৰ্দেশ দিলে আমি আকৌ আৰু এটা কেছ কৰিলোঁ 560/2025 এইবিলাক এটাতো আজিলৈকে শপতনামা দিব পৰা নাই আৰু অহা 11 মাৰ্চত আপোনাৰ 941/2026 কেছৰ হিয়াৰিং আছে 560 কেছৰ হিয়াৰিং আছে কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰে শপতনামা আজিৰ তাৰিখলৈকে দিয়া নাই এতিয়া এইকেইদিনত দিয়ে বা নিদিয়ে নাজানো বাকী হিয়াৰিঙৰ পিছত বাকীখিনি কথা মই ক'ব পাৰিম নট অনলি ইণ্টাৰ্ণশ্বিপ ৰেজিষ্ট্ৰেশ্যন যিহেতু চাওক এই কমিটিখন 100% ইলিগেল আৰু এই যিজন ৰেজিষ্টাৰ পাতি দিছে সেই মানুহজনীও ইলিগেল আৰু গোটেইকেইটা কমিশনাৰ সেক্ৰেটাৰী জানি বুজি মানে বলপূৰ্বকভাৱে এই অন্যায়ভাৱে এই কাৰবাৰবিলাক কৰি আছে গতিকে এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়ে এই বিষয়সমূহ হস্তক্ষেপ কৰিব লাগে আৰু এই গোচৰসমূহ সোনকালে নিষ্পত্তি কৰি এটা সুস্থ সবল কাউন্সিল গঠন কৰি দিলে তেতিয়া ছাত্ৰ ছাত্ৰীৰ ৰেজিষ্ট্ৰেশ্যন ৰেনুৱেল বা ইণ্টাৰ্ণশ্বিপৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব পৰা যাব